নমস্কাৰ, মই আলপনা বৰুৱা। স্বাগতম সকলোলৈ। মোৰ ডায়েবেটিছ হৈছে। মই ৰাতিপুৱাৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছোঁ। পুৰা খোজ কাঢ়িছোঁ 1 ঘণ্টা 45 মিনিট তেনেকৈ, আৰু চুগাৰটো মোৰ মেইনটেইন হৈ থাকিব। এইটো ঠিকেই কথা, বা যোগা কৰিছোঁ মই চুগাৰটো মেইনটেইন হৈ থাকিবলৈ বা ৰিভাৰ্ছ কৰিবলৈ। ঠিকেই কথা। এইটো ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ হ'লে যোগা আৰু এক্সাৰচাইজ, খোজকঢ়া এইবিলাক কৰিলে এক্টিভিটিটো বঢ়োৱাটো খুবেই ভাল, সহায়কাৰী হয়। কিন্তু আপোনালোকে যদি যোগা আৰু এক্সাৰচাইজ বা খোজকাঢ়িয়ে ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰিম বুলি ভাবিছে, তেনেহ'লে সেইটো নহয়। আমি খাদ্য তালিকাও অলপ বদলাব লাগিব। কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ হ'লে। মই প্ৰায় 15 বছৰ ডায়েবেটিছৰ ঔষধ সেৱন কৰি আহিছিলোঁ। প্ৰায় 15 বছৰ কৰিছিলোঁ। তেতিয়া তাত মই ভাত আৰু ৰুটি খাই আছিলোঁ, কিন্তু ৰিভাৰ্ছ হোৱা নাছিলে। মোৰ ডায়েবেটিছ ঔষধ সেৱন কৰা মানে ডায়েবেটিছ ৰিভাৰ্ছ নহয়, মেনেজ কৰি থকাহে বুজায়। সেইবাবে আপোনালোকে খাদ্য তালিকাটো ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব লাগিব। ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিবলৈ হ'লে আপোনালোকে কিছুমান বহুত আটা আছে, মই দিয়ে আছোঁ ভিডিঅ'বিলাকত আপোনালোকক। আটা আছে, সেইবিলাক আপোনালোকে ল' কাৰ্বহাইড্ৰেট মুখ্য খাদ্য, যিটো আমি দুপৰীয়া বা ৰাতি খাদ্য গ্ৰহণ কৰোঁ, সেইবিলাকত সেই আটাটো ব্যৱহাৰ কৰিব পাৰিব। আৰু কি হয়, আমি ৱেইট লছ কৰিবলৈ বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বহুতে ভাবোঁ আমি ৱেইট লছ কৰোঁ বা ডায়েবেটিছ ৰিভাৰ্ছ কৰোঁ। কেনেকৈ কৰিম, ইণ্টাৰমিটেণ্ট ফাষ্টিং কেনেকৈ কৰিম, মোক আজি দুগৰাকীমানে কুৱেশ্যন কৰি আছে বা কমেণ্ট কৰি আছে মোৰ ভিডিঅ'বিলাক চাই, বা বোলে আমি ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিব লৈছোঁ, বহুত কষ্ট হয়, ভোকত থাকিব নোৱাৰোঁ। ইণ্টাৰমিটেণ্ট ফাষ্টিঙে বহুতেই সহায়কাৰী, ডায়েবেটিছ ৰিভাৰ্ছ কৰাত হওক বা ৱেইট লছ কৰাত হওক, বহুতেই সহায় কৰি, ভাবিব নোৱাৰা ধৰণে সহায় কৰে। কিন্তু যেতিয়া তেওঁলোকে ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰা যায়, প্ৰথম আৰম্ভণিতে সেইটো অলপ অসুবিধা হয়। এসপ্তাহ 4 দিন তেনেকুৱাকৈ অসুবিধা হয়। মূৰ ঘূৰাই, বমি বমি ভাৱ আহে, তেনেকুৱা হয়। ইণ্টাৰমিটেণ্ট ফাষ্টিং প্ৰথম যেতিয়া আৰম্ভ কৰা হয়, মোৰো হৈছিল। কাৰণ সেইটো সময়ত প্ৰথমতে আমাৰ বডিটোৱে পটককৈ একচেপ্ট কৰিব নোৱাৰে, সেইবাবে তেনেকুৱা হয়। লাহে লাহে এসপ্তাহ 4 দিনৰ পিছতে আপোনাৰ বডিটোৱে সেইটো ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ আমাৰ যি পৰ্যায়, সেইটো সুন্দৰকৈ গ্ৰহণ কৰে, আৰু লাহে লাহে সেইটো একচেপ্ট কৰি বডিটোৱে আৰু ধুনীয়াকৈ আপোনালোকে কাম কাজ কৰি থাকিব পাৰিব, কোনো অসুবিধা নহয়। মোৰ হৈছিল, মোৰ 4 দিনমান তেনেদৰে লাগিছিল, মূৰ ঘূৰাইছিল বা বমি বমি ভাৱ লাগিছিল, ভোকো বহুত লাগিছিল। লাহে লাহে বডিটোৱে একচেপ্ট কৰে, পেটটোও গম পায় যে ভোকটো হজম কৰিব পৰা সেইটো ছিষ্টেম আহি যায় অলপ লাহে লাহে। আৰু কুহুমীয়া গৰম পানী খালে নিশ্চয় ভোকটো কমি যায়। আৰু পানীৰ বিষয়ে কালি ক'লোৱে, যোৱাকালি কেনেকৈ খাব লাগে পানী, ইণ্টাৰমিটেণ্ট ফাষ্টিং বা সাধাৰণ জেনেৰেল মানুহৰ পানী কেনেকৈ খাব লাগে, সেই বিষয়ে মই কালি ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকক দিলোঁ। আৰু এতিয়া কি হ'ল, ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি এইবিলাক আপোনালোকে কোনো অসুবিধা নহ'ব, নিশ্চয় আপোনালোকে পাৰিব। মনটো ডাঠ কৰি ল'ব লাগিব, মই ৱেইট লছ কৰিব বিচাৰিছোঁ বা ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ যোগেদি মই ডায়েবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰিছোঁ। এইবিলাক আপোনালোকে নিজে মনটো ডাঠ কৰি ল'ব লাগিব। তাৰ উপৰি আপোনালোকে আমাৰ যেতিয়া ইটিং টাইম হয় বা খোৱা সময়, ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বা ৱেইট লছ কৰিবলৈ আমি ইটিং টাইমটো এটা ফিক্স ইটিং টাইম থ'ব লাগে। আমি যেনেকৈ বহুতেই ভাবে মই একো খোৱা নাই, বিস্কুট এখনে খাইছোঁ, বা মই একো খোৱা নাই, ৰসগোল্লা এটাহে খাইছোঁ, সেইটো নহয়। ইটিং টাইমটো একদম ফিক্সত থাকিব লাগিব। আপোনালোকে একো খোৱা নাই সেইটো নহয়, এইটো এখন ৰুটি বা এখন বিস্কুট বা এটা ৰসগোল্লা, এটা চিংৰা খোৱা, সেইটো ইটিং টাইম হিচাপে ধৰা হয়। মই একো খোৱা নাই সেইটো ভাৱ নহয়, তাৰমানে সেইটো নহয়, সেইটো ইটিং টাইম হিচাপে এটা কাউণ্ট কৰা হয়।
তাৰ উপৰি আমি যেতিয়া ইণ্টাৰমিডিয়েট ফাষ্টিং কৰোঁ তেতিয়া 16 ঘণ্টা উপবাস থকা আৰু 8 ঘণ্টা খাবলৈ খোৱা সময় সেই সময়খিনিত আমি বিস্কুট বা হোটেলৰ বস্তু তেনেদৰে খাব নালাগিব। আৰু এটা কথা মন কৰিব, আপোনালোকে যেতিয়া আপোনালোকে ৱেইট লছ কৰিব বিচাৰে বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰে, ঘেঁহু আটাৰ ৰুটি হওক ভাত হওক, আমাৰ মিঠা চেনিৰ পৰিমাণ এখন ৰুটিত 3-4 চামুচ থাকে আৰু 100 গ্ৰাম ভাতত 3 চামুচ, সেই একেদৰে 3-4 চামুচ থাকে। আনকি এখন বিস্কুট ঘেঁহু আটা বিস্কুট হওক, আটা বিস্কুট হওক বা ময়দা বিস্কুটেই হওক, তাত আমাৰ 1.5 চামুচ 1 চামুচ চেনি থাকে। আমি ডায়েবেটিছ হৈছে বা ৱেইট লছ কৰিব বিচাৰিছোঁ, চেনি নাখাওঁ, কিন্তু সেইটো নহয়। আমি এইকেইটা বস্তু খালেও চেনি খোৱাৰ দৰে হয়। মই খাইছিলোঁ তেনেকৈ, নিমখীয়া বিস্কুট খাইছিলোঁ, জনা নাছিলোঁ মই তেতিয়া নিমখীয়া ডায়েবেটিছ আছে। মই ঔষধ সেৱন কৰি থাকোঁতে তেতিয়া কথা কৈছোঁ। নিমখীয়া বিস্কুট খাওঁ, এই মিঠা নথকা চেনি নথকা বিস্কুট খাওঁ। সেইটো আচলতে চেনি খোৱাৰ দৰে হয়। চেনি নাথাকিব পাৰে, কিন্তু চেনি খোৱাৰ দৰে হয়। 1-1.5 চামুচ চেনি এখন বিস্কুটতে থাকে। আমি ধৰি লওক, আমি যেতিয়া আমি কামৰ পৰা ঘূৰি আহোঁ, বাহিৰৰ পৰা ঘূৰি আহোঁ, হোটেলতে কিবা এটা খাই যাওঁ বুলি পটককৈ আমি চিঙৰা এটা খাওঁ বা ৰসগোল্লা এটা খাওঁ, আহি পেলাই ঘৰত আকৌ আমি খাওঁহি, নাই খোৱা একো, এনেই ৰসগোল্লা এটা খালোঁ, চাহ এটোপা খালোঁ, তেনেকৈ বুলি ভাবোঁ। কিন্তু ঘৰত আহি পেলাই আকৌ আমি খাই দিওঁ চাহ আৰু বিস্কুট তেনেকৈ। আকৌ গধূলি ভাত সাজটো আছেই খাবলৈ। তেনেকৈ আগতে চিঙৰা ময়ো খাইছিলোঁ, নিমখীয়া হয়, একো নাই, এইটো মিঠা নাই, কিন্তু তাত ময়দা দি বনোৱা হয়। ময়দা দি এটা চিঙৰা, মই আলুখিনি উলিয়াই পেলাই খাইছিলোঁ ধুনীয়াকৈ। আলুহে খাব নোৱাৰে আৰু ডায়েবেটিছ মানুহে, চিঙৰাটোতো সেইটো নিমখীয়াহে হয়, সেনেকৈ বুলি ভাবিছিলোঁ। কিন্তু তেনেকুৱা নহয়। এইটো চিঙৰাটোতে থাকে 3-4 চামুচ মই আলুখিনি উলিয়াই পেলাই চিঙৰাটো খাই দিছিলোঁ। সেইটো নহয়, এইটো খাবই নালাগে। আৰু বিশেষকৈ ময়দাজাতীয় বস্তু খাবই নালাগে ৱেইট লছ কৰিবলৈ হ'লে বা আপোনালোকে ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ হ'লে। কথাবিলাক গৈ থাকিলে ওলাই থাকে, মই শেষে কৰিব নোৱাৰা নিচিনা হয়। বহুত কথা আছে, যিবিলাক কথা অলপ অলপকৈ কৈ থাকিম আপোনালোকক, আৰু বিশেষ নকওঁ। আপোনালোকে এক্সাৰচাইজ কৰিলে যে ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰি সেইটো নহয়, ই সহায়কাৰী হয়। আপোনালোকে যদি খাদ্য তালিকা আপোনালোকে কাৰ্বহাইড্ৰেটৰ মাত্ৰা নকমায়, তেতিয়াহ'লে আপোনালোকৰ ডায়েবেটিছ বা ৱেইট লছ কেতিয়াও নহ'ব। সেইটো আপোনালোকে একদম মানি লওক। আৰু আপোনালোকে খুব বেছি 3 মাহ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰক, বেছি কৰিব নালাগে। মইতো এতিয়া নকৰোঁ ইণ্টাৰমিডিয়েট ফাষ্টিং। মই এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট লওঁ। 3 মাহতে আপোনাৰ খুব সুন্দৰকৈ আপুনি মনে বিচৰা ধৰণে, মোৰ ক্ষেত্ৰত হৈছিল, কিছুমানৰ ক্ষেত্ৰত অলপ টাইম লাগিব পাৰে, 3-4 মাহ 5 মাহ তেনেকুৱা লাগিব পাৰে, কিন্তু হৈ যায়। অলপ কষ্ট কৰিবই লাগিব, নিজৰ মনটো বান্ধিবই লাগিব। সেইটো মনটো বান্ধি লওক। মই ৱেইট লছ কৰোঁ বা ডায়েবেটিছ ৰিভাৰ্ছ কৰোঁ, কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ ৰিভাৰ্ছ কৰোঁ, সেই বিষয়ে মনটো বান্ধি লওক। আৰু নকওঁ, ইমানেই ক'লোঁ আজিলৈ। আহিছোঁ, ধন্যবাদ।